Hello students, welcome back to my YouTube channel Math Lover PD. আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দশমমান শ্ৰেণীৰ 2.3 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 3 ৰ পৰা মই অংকখিনি সমাধান কৰি দি আছো। তাৰ বাবে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাবা। ওকে, তো কুৱেশ্যন নম্বৰ 3 কি আছে? যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x to the power 4 plus 6x to the power cube minus 2x square minus 10x minus 5 বাকি আটাইবোৰ শূন্য নিৰ্ণয় কৰা, শূন্য উলিওৱা। যদি এইটো এটা বহুপদ হয়, ওকে, এইটো এটা বহুপদ হয় আৰু এই বহুপদটোৰ বাবে দুটা শূন্য দিয়া আছে √5/3 আৰু -√5/3 দুটা শূন্য দিয়া আছে, তেতিয়াহ'লে এই বহুপদটোৰ বাবে বাকি আটাইবোৰ শূন্য নিৰ্ণয় কৰিব লাগে। বাকি আটাইবোৰ শূন্য আমি যদি অংকটো কৰিম তেতিয়াহ'লে শূন্য কেইটা আছে, দুটা তিনিটা কিবা কেইটা আছে, আমি সেইটো সমাধান কৰাৰ পিছত আমি গম পাম। ওকে, তেতিয়াহ'লে সমাধান কৰাৰ বা সেই পদ্ধতিটো মেথডটো কেনেকুৱা হ'ব, ইয়াৰ শূন্য কেইটা ওলোৱাৰ পদ্ধতিটো কেনেকুৱা হ'ব, আমাক গিভেন হিচাপে সেই দুটা দিয়া আছে। এই দুটাৰ সহায়ত আমি ইয়াৰ বাকি দুটা শূন্য বা তিনিটা শূন্য আমি নিৰ্ণয় কৰিব লাগে। ওকে, বহুপদটোৰ শূন্য দুটা হ'ল √5/3 আৰু -√5/3 দুটা শূন্য হয়, √5/3 আৰু -√5/3। বহুপদটোৰ শূন্য দুটা হ'ল এই দুটা হ'ল। তেতিয়াহ'লে যদি শূন্য হয় তেন্তে ইয়াৰ উৎপাদক দুটা কি হ'ব? উৎপাদক দুটা হ'ব এইটো মাইনাছ x minus √5/3 আৰু এইটোৰ কাৰণে হ'ব x plus √5/3। যদি এটা বহুপদৰ x ধৰা x minus 5 equal to 0 থাকে, তেতিয়াহ'লে ইয়াত x ৰ ভেলুটো কি হয়? x into 5। তাৰমানে যদি -5 থাকে তেতিয়াহ'লে তাত এই শূন্যটো কি হ'ব, x ৰ শূন্যটো মানটো কি হ'ব? +5। মাইনাছ থাকিলে +5, যদি প্লাছ থাকিলেহেঁতেন তেতিয়াহ'লে সেইটো -5 হ'লেহেঁতেন। সেইকাৰণে ইয়াতে +√5/3 আছে, গতিকে ইয়াতে x minus √5/3 হৈছে আৰু ইয়াতে মাইনাছ আছে, গতিকে x plus √5/3 হৈছে। ওকে ষ্টুডেন্টস, বা যদি উৎপাদক দুটা ইটো হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি আৰু এটা উৎপাদক উলিয়াব পাৰোঁ, x minus তাৰমানে a minus b a plus b, a minus b আৰু a plus b কাৰণে আমি কি পাইছিলো? a square minus b square। গতিকে এইটো a minus b a plus b যদি হয় তেতিয়াহ'লে আমি লিখিব পাৰোঁ a square minus √5/3 whole square, a square minus b square whole। যদি এইটো a square minus b square হয় তেতিয়াহ'লে আমি লিখিব পাৰোঁ a square minus ৰুট উঠি হ'ব 5/3, কাৰণ √16 আৰু √16 কাৰণে হয় 16। ওকে, কেনেকৈ হয়? √16 ভ্যালু হয় 4, আকৌ √16 ভ্যালু হয় 4, 4 4 যা 16। ওকে স্টুডেন্টস, ঠিক তেনেকৈ √3 will be 3। ওকে, তেতিয়াহ'লে আমি এই বহুপদটোৰ এটা উৎপাদক পাই গৈছো x square minus 5/3, আৰু আমি জানো উৎপাদক দি যদি আমি বহুপদটো হৰণ কৰো তেতিয়াহ'লে তাৰ মানে বাকি যেটো থাকে ভাগশেষ, যেটো থাকে ভাগশেষটো আমি সদায় শূন্য পাম, যেটো তোমালোকক মই পাৰ্ট 2 ভিডিঅ'টোত মই বুজাই দিছিলো। ওকে, তেতিয়াহ'লে এই বহুপদটো দি মই এই বহুপদটোক হৰণ কৰিম, হৰণ কৰিলে আমি কিবা এটা ভাগফল পাম আৰু ভাগশেষটো শূন্যই পাম আমি। তেতিয়াহ'লে সেই ভাগফল যেটো পাম সেই ভাগফলৰ পৰাই শেষত গৈ আমি এই বহুপদটোৰ বাকি শূন্যকেইটা পাম। তো সেইটো তোমালোকে চাই যোৱা। নাও 3x to the power 4 plus 6x cube minus 2x square plus 10x minus 5 আৰু এটা আছে x square minus 5/3। তো আমাৰ নীতিমতে কি আছিল, প্ৰথম যেটো পদ আছে সেই পদটোক আমি আঁতৰাব লাগে বা নাই কৰিব লাগে। 3x to the power 4, 3x to the power 4 পাবলৈ হলে এই x square ৰ সৈতে কি পূৰণ কৰিব লাগিব? স্পষ্টকৈ দেখা গৈছে যদি আমি ইয়াৰ পৰা x square আঁতৰাই দিওঁ 3x square থাকিব, তেতিয়াহ'লে 3x square ৰ সৈতে 3x square পূৰণ কৰিলে হ'ব
3x to the power 4 এতিয়া আমি পালো সেইটো ভাগফল হিচাপে প্ৰথম পদ ইয়াৰ সৈতে আকৌ এটো পূৰণ কৰিবা 5/3 ইয়াৰ সৈতে এটো পূৰণ কৰিবা কেনেকৈ সাইডত কৰি লবা 5/3 into 3x square 3 আৰু 3 cancel তেতিয়া হলে 5x square থাকিব ওকে তাৰমানে 3x square হতে এটো পূৰণ কৰিবা পাবা 5x square তাৰমানে এটো মাইনাস আছিল মাইনাস ইয়াতে লিখিব লাগিব 5x square ওকে স্টুডেন্টস প্লাস এটো ক্যান্সেল হল থাকিল প্লাস 6x cube হেটো প্লাস মাইনাস ডাঙৰ সংখ্যাৰ আগত প্লাস আছে গতিকে 5 ৰ পৰা 2 বিয়োগ কৰিবা 3x square minus 10x minus 5 এতিয়া 6x কো পাবলৈ হলে x square ৰ সৈতে কিমান পূৰণ কৰিবা তেতিয়া হলে 6x কিউবৰ পৰা x square টো মাইনাস কৰিবা থাকিব 6x প্লাস আছে আগত গতিকে প্লাস 6x পাব 6x cube এটা হি 6x ৰ সৈতে আকৌ 5/3 into 6x 3 and 6 cancel কৰিলে হ'ব 2 সৰক কিন্তু দুবাৰ যায় গতিকে হেতু 2 পালো তাৰমানে থাকিল কিমান 5 গুণ 10x তাৰমানে 6x আৰু -5/3 পূৰণ কৰিছা পাইছা 10x প্লাস মাইনাস মাইনাস হেতু 10x প্লাস minus cancel 3x square minus 5 okay এতিয়া হি 3x square পাবলৈ হলে আকৌ সেই x square সৈতে কিমান পূৰণ কৰিবা x square মাইনাস কৰিবা থাকিব 3 plus 3x square গুণ 3x square plus minus minus তো 5/3 ৰ সৈতে আকৌ যদি তোমালোকে 3 পূৰণ কৰা কিমান পাবা 5 পাবা ওকে তেতিয়া হলে এটো 5 টো ইয়াত লিখিবা প্লাস মাইনাস ভাগশেষ কিমান পাইছো আমি ভাগশেষটো 0 পাইছো তাৰ মানে এতিয়া এটো হৈছে gx আৰু এটো হৈছে qx মানে ভাগফল এটো হৈছে ভাজ্য আৰু এটো হৈছে ভাগফল ভাজ্য আৰু ভাগফল পূৰণ কৰিলে আমি ভাজকটো পাও ওকে তাৰ মানে gx qx ইকুৱেল আমি gx qx ইকুৱেল টু কি পাও আমি px টো পাও ওকে ভাজকটো পাও তেতিয়া হলে তাৰ পিছত আমি কি কৰিব পাৰো তোমালোকে এইখিনি পাতি লবা স্টুডেন্টস এটা চাবা এই দুটা gx আৰু qx পূৰণ কৰিলে আমি এই বহুপদটো পাম চাৰি মাত্ৰাৰ এই বহুপদটো আমি পাম তেতিয়া হলে এটো যদি আমি এই ধৰণে প্ৰকাশ কৰো তেতিয়া হলে কি হয় ওকে আমি এই ধৰণে প্ৰকাশ কৰিব পাৰো তাৰমানে এই ধৰণে পূৰণ কৰিম আমি এইটো পাম এটো মই মুছি দিছো নাও এতিয়া ইয়াৰ কাৰণে দুটা শূন্যটো আমি আগতে কোৱেশ্যনত দিয়া আছিল root 5/3 আৰু root 5/3 গতিকে ইয়াৰ একো সমাধান কৰা দৰকাৰ নাই আমি এই অংশখিনি সমাধান কৰিম তো নাও 3x square plus cx plus 3 এই তিনিটা পদৰ পৰা কমন আহিব 3x square plus 2x plus 1 x square plus এটো মধ্যপদক দুটা ভাগত ভাগ কৰিবা দুটা সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগিব 1 plus 1 plus 1 x square plus x plus x plus 1 এটা কমন লবা x যেটা পৰা x plus 1 plus 1 x plus 1 এবাৰ আহিব ইন ব্ৰেকেট দুটা আছে x plus 1 আৰু x plus 1 বাহিৰৰটো লিখি লবা আকৌ x plus 1 ওকে স্টুডেন্টস এতিয়া আমি এই দুটা x plus 1 আৰু x plus 1 দুটা আমি উত্তৰটো পাইছো কাৰ এই সংখ্যাটো এই বহুপদটো নাও বাকি শূন্য কেইটা এতিয়া পাই যাবা কেইটা হল এতিয়া তোমালোকে ইয়াৰ পৰা শূন্য কেইটা পাবা যেনেকৈ x plus 1 আছে সেই কাৰণে এটো এটা শূন্য হ'ব -1 আৰু ইয়াতো x plus আছে সেই কাৰণে এটো হ'ব -1 বাকি শূন্য কেইটা হল এইকেইটা যদি আটাইবোৰ শূন্য লাগে তেতিয়া হলে আমি সেইটোতে উল্লেখ কৰিব লাগিব এনসাৰটো তেতিয়া হলে -5/3 আৰু প্লাস √5/3 ইয়াতে ইনক্লুড কৰি দিলে হৈ গ'ল এইটো হৈছে বাকি আটাইবোৰ শূন্য তাৰমানে এই দুটা শূন্য তাৰমানে
এই দুটা শূন্য যদি হয় তেতিয়াহ'লে ইয়াৰ বাকী আটাইবোৰ শূন্য কি আছে ইয়াৰ বাকী আটাইবোৰ শূন্য আছে -1 আৰু -1 ওকে এই অংকটো ইয়াতে শেষ হ'ল ক্লিয়াৰ ওকে স্টুডেন্টস তোমালোকে কোৱেশ্চন নম্বৰ 4 টু কোৱেশ্চন নম্বৰ 4 চাবা কি আছে x³ - 3x² + x + 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx উলিওৱা ওকে এটা এটা বহুপদ হয় ধৰো px = x³ - 3x² + x + 2 gx এৰে হৰণ কৰাত ভাগফল পোৱা গৈছে সেইটো ভাগফলক কোৱেশ্চন qx টো বুজোৱা হয় x - 2 আৰু ভাগশেষ rx ৰিমাইন্ডাৰ 2x + 4 ওকে যদি হয় আমি কি উলিয়াব লাগে অংকটোৰ পৰা gx উলিয়াব লাগে তো আমি যদি কৰল বিধিৰ সূত্ৰটো ইউজ কৰো px = gx into qx plus rx হয় ওকে তেতিয়াহ'লে আমাৰ কি উলিয়াব লাগে gx টো উলিয়াব লাগে এই gx টো উলিয়াব লাগে তেতিয়াহ'লে আমি তাক px এই rx টো বাহুলে লৈ আহা -rx = gx into qx ইয়াৰ পৰা gx যদি উলিয়াও আমি তেতিয়াহ'লে gx ৰ সৈতে যেটো আছিল সেইটো হৰ হিচাপে যাব আৰু px - rx এতিয়া আমি এই px gx qx আৰু rx ৰ মানখিনি এই তালিকাৰ পৰা আমি তথ্যখিনিৰ পৰা এতে আমি বহাব লাগে ওকে তেতিয়াহ'লে আমি gx টো পাম তো qx কি দিয়া আছিল qx টো আছিল x - 2 px টো আছিল x³ - 3x² + x + 2 আৰু rx টো কিমান আছিল -2x + 4 যেহেতু ইয়াতে বিয়োগ আছে সো গতিকে ব্ৰেকেট দিব লাগিব +4 ওকে তোমালোকে এতিয়া সেইখিনি সমাধান কৰিবা কেনেকৈ কৰিবা চোৱা x³ - 3x² + x + 2 এটো মাইনাসে মাইনাসে প্লাস হ'ব 2x আকৌ মাইনাসে প্লাসে -4 ওকে এই বহুপদটোক x - 2 দি হৰণ কৰিব পাৰা ইয়াৰ আগত এটা সৰু কাম আছে সেইখিনি প্লাস মাইনাস কৰি ল'ব লাগিব x - 2 x³ - 3x² এতে x চলক থকা সংখ্যা কি আছিল +2x আৰু ইফালে +x গতিকে এটো প্লাসে প্লাসে প্লাস হ'ব +3x আৰু প্লাসে মাইনাসে মাইনাস এটো -2 ওকে এতিয়া তোমালোকে এটো হৰণ কৰিবা x³ - 3x² + 3x - 2 x - 2 দি হৰণ কৰিবা তে x কো পাবলৈ হলে x ৰ সতি x² পূৰণ x³ প্লাস মাইনাস 2x² ইয়াতে বহাবা সেম চলক সদৃশ পদ থাকিলে বহাব লাগে তেতিয়া হলে এটো ক্যান্সেল হ'ব আৰু প্লাস মাইনাস -x² প্লাস 3x - 2 এতে x² পাবলৈ হলে x ৰ সতি কি পূৰণ কৰিবা -x মাইনাস আছে যেহেতু গতিকে মাইনাস দিছো মাইনাস প্লাস 2x হেতু পাব তোমালোকে x ডাঙৰ আগত প্লাস আছে -2 তে x পাবলৈ হলে x ৰ সতি 1 পূৰণ কৰিবা x প্লাস মাইনাস -2 এটো ভাগশেষ কিমান থাকিল 0 তো ভাগফলটো কেন পাইছা x² - 1 এতেকে লিখি দিব নিৰ্ণয় gx = x² - x + 1 হেতু হল gx ৰ মান ওকে স্টুডেন্টস এটা তোমালোকে নাম্বার 6 টু চাবা 61 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা
বহুপদটোৰ এটা শূন্য 1 এতেকে উৎপাদকটো হ'ব x minus 1 যদি উৎপাদক এইটো হয় তেতিয়াহ'লে এই বহুপদটোক হৰণ কৰিবা given বহুপদ 3x cube minus x square minus 3x plus 1 3x cube minus x square minus 3x plus 1 আৰু ইফালে আছিল x minus 1 হৰণ কৰা 3x cube পাবলৈ x ৰ সৈতে 3x square plus minus 3x square plus minus হ'ব 2x square এই 2x square পাবলৈ হ'লে x ৰ সৈতে প্লাস আছে 2x plus minus 2x cancel হ'ব হেতু মাইনাস কৰিলে তোমালোকে পাবা x ডাঙৰ আগত বিয়োগ চিন গতিকে মাইনাস বহাবা প্লাস 1 নামিব আকৌ মাইনাস x পাবলৈ হ'লে x ৰ সৈতে মাইনাস 1 পূৰণ কৰিব লাগিব তো মাইনাস মাইনাস প্লাস 1 গুণ 1 ওকে স্টুডেন্টস তো ভাগ x যেহেতু শূন্য হৈছে গতিকে আমি উৎপাদকটো পাইছো এটা ভাগফলটো পাইছো 3x স্কয়ার প্লাস 2x মাইনাস 1 এতিয়া এই বহুপদটোৰ দুটা শূন্য নিৰ্ণয় কৰিব লাগে এই বহুপদটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তেতিয়া হলে ইয়াৰ দুটা শূন্য পাই যাম ওকে এতিয়া এই বহুপদটোৰ কাৰণে আমি এই দুটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দেখাব পাৰো পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়া হলে x - 1 3x স্কয়ার plus 2x minus 1 ইয়াৰ শূন্যটো নালাগে উলিয়াব হেতু দিয়া আছিল গতিকে আমি এই বহুপদটোৰ শূন্যটো উলাও 3x squared plus 3 গুণ 3 পূৰণ কৰিলে 3 হ'ব লাগে বিয়োগ কৰিলে 2 3 minus 1 x minus 1 plus 3x plus minus minus 1x minus 1 common লবা 3x x plus 1 minus দুটা আছে এটা minus common আহিব 1 আহিব হেতৰ সাধাৰণ পদটো 1 হয় 1 আহিব common x plus 1 x plus 1 in bracket দুটা আছে এবাৰ লিখিবা আৰু 3x minus 1 এতেকে শূন্য দুটা হল x plus 1 ৰ কাৰণে পাবা minus 1 আৰু 3x minus 1 ৰ কাৰণে পাবা minus 1/3 এটো minus 1/3 কেনেকৈ হল 3x minus 1 যদি 0 হয় 3x equal to 1 হ'ব যদি x equal to x ৰ সৈতে যেটো আছিল তল যাব তাৰমানে x ৰ ভ্যালু হৈছে 1/3 এতকে শূন্য দুটা হল x plus 1 ৰ কাৰণে পাবা minus 1 আৰু 3x minus 1 ৰ কাৰণে পাবা 1/3 1/3 কেনেকৈ হল 3x minus 1 হলে 3x equal to 1 হ'ব x equal to 1/3 হ'ব ওকে কাৰণ 3x minus 1 ৰ কাৰণে 1/3 হৈছে তো আজি মই তোমালোকক নাম্বাৰ 3 আৰু নাম্বাৰ 6 1 কৰি দিছো সো নাম্বাৰ 6 ৰ 6 টো আৰু এটা আছে হেতু তোমালোকে চেষ্টা কৰিবা এই নাম্বাৰ 6 টো যেটো আছে হেতু কোৱেশ্চন নাম্বাৰ 3 লগত একে আছে আই থিংক তোমালোকে চেষ্টা কৰিলে পাৰিবা তো ইয়াৰ পিছত মই নাম্বাৰ 6-3 মই সমাধান কৰি দি আছো ওকে তো কোৱেশ্চন নাম্বাৰ 6 ৰ 3 কি আছে x4 plus x³ minus 26x squared minus 54x minus 27 বহুপদটোৰ শূন্য দুটা হল 3 root 3 আৰু minus 3 root 3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা তো মই ইয়াতে লিখি থৈছো গিভেন বহুপদটো হৈছে হেতু আৰু শূন্য দুটা হল এই দুটা
যদি শূন্য দুটা এই দুটা হয় তেতিয়াহ'লে উৎপাদক দুটা হ'ব এইটো কাৰণে পাবা x minus 3 root 3 আৰু এইটো কাৰণে পাবা x plus 3 root 3 বা a minus b আৰু a plus b যদি হয় তোমালোকে লিখিব পাৰিবা a square minus b square যদি a square minus b square হয় তেতিয়াহ'লে 3 root 3 into 3 root 3 মানে 3 root 3 whole square কি হয় 3 আৰু 3 মাল্টিপ্লাই কৰা 9 পাবা root 3 আৰু root 3 পূৰণ কৰিলে 3 পাবা 9 3 যা 27 9 3 গুণ 27 তেতিয়াহ'লে 3 root 3 whole square মানটো হৈছে 27 ওকে তেতিয়াহ'লে এইটো এটা উৎপাদক হয় এই উৎপাদকটি আমি এই বহুপদটোক আমি হৰণ কৰিম হৰণ কৰাৰ পিছত আমি ভাগফল হিচাপে এটা পাম এটা বহুপদ পাম সেই ভাগফলটোৰ পৰা আমি বাকি দুটা শূন্য নিৰ্ণয় কৰিব পাৰিম নাও फोर प्लस minus 26 x square minus 54x minus 27 এতিয়া x to the power 4 পাবলৈ হলে x ৰ সতি x square পূৰণ কৰিবা x4 পিছত আকৌ minus 27x square প্লাস আছে minus 27x square প্লাস এটো মাইনাস 2x to the power 4 প্ৰথম পদটো ক্যান্সেল হ'ব থাকিল 2x cube এটা থাকিব প্লাস x square প্লাস মাইনাস মাইনাস 27টা x square পৰা 26টা x square মাইনাস কৰিবা তো তোমালোকে পাবা এটা x square আমাৰ প্লাস আছে গতিকে প্লাস minus 54x minus 27 এটা 2x to the power 2x cube পাবলৈ হলে x square সতি কি পূৰণ কৰিবা যেটো প্লাস আছে তো প্লাস 2x পূৰণ কৰিবা পাবা 2x cube প্লাস মাইনাস মাইনাস 27 দুগুণ 54 x minus 54x okay থাকিল x square এটি ক্যান্সেল হল minus 27 এটা x square পাবলৈ হলে এই x square ৰ সতে কি পূৰণ কৰিবা দেখা যায় এটা প্লাস আছে প্লাস 1 x square প্লাস মাইনাস আছে minus 27 গুণ 27 ওকে এইটো ভাগকে শূন্য পাইছো তাৰ মানে সেইটো হৈছে এটা তাৰ ভাগফল উৎপাদক সেইটো এটা তাৰ উৎপাদক হ'ব x square plus 2x plus 1 এই দুটা উৎপাদকৰ পূৰণফল আকৌ এই বহুপদটো হ'ব ওকে স্টুডেন্টস তেতিয়া হলে আমি এই যেটো ভাগফল পাইছো সেই ভাগফলটোৰ আমি উৎপাদক বিশ্লেষণ কৰিম তাৰ যেটো উৎপাদক দুটা পাম বা তিনটা পাম সেই উৎপাদকৰ পৰা আমি তাৰ শূন্য উলিয়াব পাৰিম তাৰপিছৰ অংশখিনি নাও এইখিনি তোমালোকে এতিয়া আৰু নালাগে x square প্লাস ইয়াতে মধ্যপদ 2x আছে যুগফল হিচাপে দুটা মান ওলাবা দুটা ভাগত ভাগ কৰিব লাগে মানে যুগফল হিচাপে প্ৰকাশ কৰিব লাগিব সেইটো 1 plus 1 পূৰণ কৰিলে 1 হ'ব যোগ কৰিলে 2 হ'ব x square plus x plus 1 এবাৰ কমন আহিব x plus 1 x plus 1 x plus 1 আৰু এবাৰ আহিব x plus 1 ওকে এতকে নিৰ্ণয় শূন্য দুটা হল x plus 1 ৰ কাৰণে পাবা -1 আৰু x plus 1 ৰ কাৰণে পাবা -1 এই দুটা হৈছে বাকি দুটা শূন্য ওকে স্টুডেন্টস মানটো চাবা কি আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7 ৰে হৰণ কৰা ভাগফলটো পোৱা গৈছে -15 ওকে পোৱা গ'ল ভাগফলটো কি solve px given into 6x to the power 4
plus 11x cube minus 7x square minus 15x minus 50 আৰু এফালে কি আছিল হেতু 3x plus 7 এৰে হৰণ কৰা হৈছিল যেটো দি হৰণ কৰা হয় তাক কিদি বুজোৱা হয় gx ভাজ্য 3x plus 7 আৰু ভাগকে কিমান আছিল মানে rx ৰিমাইন্ডাৰটো আছিল minus 15 কি লব লাগে ভাগফলক বুজোৱা হয় qx okay students okay এতিয়া আমি জানো we know that px equal to gx into qx plus rx আমি উলিয়াব লাগে qx তো গতিকে তোমালোকে এই rx টো ইফালে আনিবা থাকি যাব gx into qx equal to how is the gx px minus rx to পৰক এতিয়া তোমালোকে লিখিয়ে তথ্য তোমালোকে কোৱেশ্চনটো পাইছিলা সেই তথ্যখিনি ইয়াৰ পৰা কপি কৰিব লাগে px সমান কি আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 minus rx ৰ মানটো আছিল minus 15 আৰু gx টো আছিল 3x plus 7 okay তেতিয়া হলে পৰৱৰ্তী অংক কি হ'ব 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 minus হ'ব plus 15 3x plus 7 যদি এত তোমালোকে মাইনাস কৰি দিয়া এই সংখ্যা দুটা প্লাস মাইনাস মাইনাস বাকিটো আৰু প্লাস মাইনাস একো কৰিব নোৱাৰিম কাৰণ এবিলাক সঠিক পদ নহয় সব বেলেগ আছে ইয়াতে চলক x2 4 চলক x কিউব চলকটো হৈছে x স্কয়াৰ এটা চলকৰ মাত্ৰা হৈছে 1 সো ঘাত 1 গতিকে ইয়াতে এটাও চলক সঠিক নহয় গতিকে ইয়াতে প্লাস মাইনাস একো কৰিব নোৱাৰিম মাত্ৰ এই সংখ্যা দুটাহে কৰিব পাৰিম তেতিয়াহলে প্লাস মাইনাস মাইনাস 15 যদি মাইনাস কৰা 50 ৰ পৰা থাকিব কিমান 35 যেহেতু 50 টো ডাঙৰ আছিল ডাঙৰ আগত বিয়োগ আছিল গতিকে ইয়াতে -35 টো বহিব এতিয়া সেই ওপৰৰ সংখ্যাটো তলৰ সেই সংখ্যাটো দি হৰণ কৰিব লাগে ওপৰৰ বহুপদটো তলৰ বহুপদটো দি হৰণ কৰিবা ওকে গতিকে মই এইখিনি মুছি দিছো তোমালোকে এইবিলাক ভিডিওটো পজ কৰি কপি কৰিব পাৰিবা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 3x plus 7 okay তো 6x to the power 4 পাবলৈ হলে 3x ৰ সৈতে কিমান পূৰণ কৰিবা 3 দুগুণ 6 আৰু x ৰ সৈতে x কিউব পূৰণ কৰিলে আমি x4 পাম তেতিয়া হলে এটো হল 6x4 এতিয়া আকৌ হেতু পূৰণ কৰিব 7 দুগুণ 14 14x কিউব ইয়াতে বহাব লাগিব প্লাস 14x কিউব এটো মাইনাস মাইনাস প্লাস মাইনাস মাইনাস 14 পৰা 11 যাব থাকিব 3 ডাঙৰ আগত বিয়োগ বহাবা -7x স্কয়াৰ -15x -35 এতিয়া 3x কিউব পাবলৈ হলে 3x ৰ সৈতে কি পূৰণ কৰিবা যেহেতু মাইনাস আছে মাইনাস বহাবা তেতিয়া হলে 3x কিউবৰ পৰা 3x মাইনাস কৰিবা ax স্কয়াৰ माइनस से प्लस है माइनस हाथ एक्स स्क्वायर ये দুটা कैंसिल होबो हेतु 15x minus 35 এটা 15x পাবলৈ হলে 3x ৰ সৈতে কি সবাই ইয়াতে মাইনাস আছে গতিকে মাইনাস বহাবা -5 5 3 গুণ 15x প্লাস से माइनस है माइनस से प्लस है माइनस 7 5 गुण 35 Okay students ভাগফলটো শূন্য পাইছা তো ইয়াতে আমি ভাগফল হিচাপে কি পালো 2x কিউব - x স্কয়ার -5 সেইটো এটাকে নিৰ্ণয় ভাগফল 2x কিউব - x স্কয়ার -5 সেইটো হল আমাৰ উলিয়াবলগীয়া উত্তৰ ওকে
ওকে স্টুডেন্টস তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 7 or 2 টো চাবা এটা বহুপদক x² - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x² + 5x - 2 আৰু -x + 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা ওকে তো এটা বহুপদক এইটো যে বহুপদটোক আমাক উলিয়াব দিছে গতিকে তাৰমানে ইয়াতে লিখিবা px টো আমাক উলিয়াব দিছে কোৱেশ্চন মাৰ্ক দি দিবা বহুপদক x² - 2 ৰে ভাগ কৰাত মানে x² - 2 ৰে হৰণ কৰা হৈছে যেটো আমি হৰণ কৰো তাক কি কোৱা হয় gx x² - 2 ভাগফল আৰু ভাগশেষ ক্ৰমে this and this তো ভাগফলটো হ'ব হেতু ভাগফল কি বুজা হয় qx কি আছিল 2x² + 5x - 2 আৰু এটো আছিল ভাগশেষ তাৰমানে rx - x + 14 এতিয়া we know that px = gx into qx plus rx px = gx to আছিল x² - 2 আৰু qx to আছিল 2x² plus 5x - 2 যেহেতু দুটা পূৰণ কৰিব লাগে গতিকে দুয়োটাক আমি ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব প্লাস rx তো কি আছিল -x plus 14 এতিয়া পূৰণ কৰিবা এইবিলাক পূৰণ তোমালোকে ক্লাস 7 8 পাই আহিছা 2x² সৈতে x² পূৰণ কৰিবা 2x ^ 4 x² লগত আকৌ 5x পূৰণ কৰিবা প্লাস প্লাস 5x কিউব x² লগত -2 পূৰণ কৰিবা -2x²। এতিয়া আকৌ সেই 2 সৈতে এই তিনিটা পূৰণ কৰিবা প্লাস মাইনাসে মাইনাস 2 * 4 x² 2 লগত আকৌ হেতু পূৰণ কৰিবা -5 * 10x মাইনাসে মাইনাসে প্লাস 2 * 4 এটো প্লাস মাইনাসে মাইনাস x প্লাস 14 এতিয়া সবা সদৃশ পদ যদি থাকে তেতিয়াহলে প্লাস মাইনাস কৰিব পাৰিবা ইয়াতে সৰ্বোচ্চ ঘাত 4 আছে গতিকে এটা সৰ্বোচ্চ ঘাত আৰু নাই গতিকে হেতু চেম থাকি যাব কিউব থকা পদ আৰু নাই গতিকে হেতু চেম থাকি যাব x² থকা দুটা আছে মাইনাস মাইনাস প্লাস যেটো সদৃশ চিন আছে মাইনাস বহাবা হেতু প্লাস কৰিলে হ'ব 6x² আৰু হেতু -10x - x সদৃশ আছে গতিকে হেতু প্লাস হ'ব -11x আৰু এই হলো প্লাস কৰিলে হ'ব প্লাস ইটোৰ লগত প্লাস প্লাস 14 আৰু 4 যোগ কৰিলে হ'ব 18 তো হেতুই হল আমাৰ নিৰ্ণয় px ওকে স্টুডেন্টস তো আজিৰ ভিডিওটোত মই 2.3 থকা অংকখিনি মই সমাধান কৰি দিলো তো আশা কৰো তোমালোকে বুজি পাইছা তো নেক্সট ভিডিওটোত মই অধ্যায় 3 দুটা চলকত ৰৈখিক সমীকৰণৰ যোগ pair of linear equation in two variables সেই পাৰ্টটো মই সমাধান কৰি দিম ওকে তাৰ আগলৈকে তোমালোকে বাকি থকা দুই এটা মান অংক আছে তোমালোকে ঘৰত চেষ্টা কৰিবা ওকে স্টুডেন্টস ধন্যবাদ